নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 28 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি এছএইচজি গোট আৰু মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে চৰকাৰী ঘৰলৈ কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত এতিয়ালৈকে প্ৰায় 24,35,091 জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদান কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী বিজেপি চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে 24,35,000 দুখীয়াসকলক প্ৰদান কৰিছে চৰকাৰী ঘৰ। ইয়াৰ লগতে আৰু কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি পুনৰ মুঠ 3,88,538 গৰাকী হিতাধিকাৰীলৈ গৃহৰ অনুমোদন পত্ৰ প্ৰদান। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰিছে ইতিমধ্যে অনুমোদন পত্ৰ। তো অসম চৰকাৰে 3,88,538 গৰাকী দুখীয়াক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। লগতে লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত এতিয়ালৈ প্ৰায় 24,35,091 জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদান কৰা হৈছে। লগতে অহা অক্টোবৰ মাহৰ ভিতৰত আন 3,80,000 লোকক পকী ঘৰ প্ৰদান কৰা হ'ব। অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন বিশেষ আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহক অহা অক্টোবৰ মাহৰ ভিতৰত প্ৰদান কৰিব চৰকাৰী ঘৰ। নতুনকৈ 3,80,000 দুখীয়াসকলৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে প্ৰতিটো পৰিয়ালৰ পকী ঘৰ নিশ্চিত কৰাৰ বাবে অনাগত সময়ত আন 15 লাখ গৃহ প্ৰদানৰ পৰিকল্পনা হাতত লৈছে অসম চৰকাৰে। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই সেইসকল মানুহেও চৰকাৰী ঘৰ লাভ কৰিব। 15 লাখ দুখীয়াক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল এছএইচজি গোটৰ মহিলাসকলক চলিত মাহৰ 1 তাৰিখৰ পৰা 10,000কৈ টকাৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকল এছএইচজি গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000কৈ টকা চেক পোৱা নাই সেইসকল এছএইচজি গোটৰ মহিলাসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে কৰা ঘোষণা অনুযায়ী অহা 15 জুলাই তাৰিখৰ ভিতৰত 10,000 টকা চেক প্ৰদান কৰিব। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল কিন্তু এতিয়ালৈকে 10,000কৈ টকাৰ চেক পোৱা নাই তেন্তে অহা 15 জুলাই তাৰিখৰ ভিতৰত নিশ্চিতভাৱে লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000কৈ টকা। তো আপোনালোকে যদি 10,000কৈ টকা পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে ইয়াৰ নেক্সটত কোনখন আঁচনিৰ বিষয়ে আপোনালোকে জানিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো